যোৰহাটৰ বিশিষ্ট সমাজকৰ্মী ৰূপা দাসৰ বিশেষ পদক্ষেপ। শাৰীৰিকভাৱে সক্ষম কেইবাগৰাকীও ব্যক্তিক প্ৰদান কৰিলে এদিনীয়া খাদ্য সামগ্ৰীৰ লগতে গৰম কাপোৰ। টিয়ক সমষ্টিৰ অন্তৰ্গত তথা যোৰহাট জিলাৰ এগৰাকী সমাজ সচেতন ব্যক্তি সমাজকৰ্মী ৰূপা দাস। বিভিন্ন সময়ত বিভিন্ন গাঁঠিৰ ধন ভাঙি বহু অসহায় ব্যক্তিক সহায়ৰ হাত আগবঢ়াই আহিছে ৰূপা দাসে। আজিও তেওঁ যোৰহাট বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও শাৰীৰিকভাৱে সক্ষম ব্যক্তিক নিজ গাঁঠিৰ ধনেৰে প্ৰদান কৰিলে এদিনৰ খাদ্য সামগ্ৰীৰ লগতে গৰম কাপোৰ। ৰূপা দাস বাইদেউ আজি বহুকেইজন ব্যক্তিক অন্নৰ ব্যৱস্থা কৰিছে, কাপোৰ ব্যৱস্থা কৰিছে। কি ক'ব? আচলতে আজি কেইটামান দিনৰ আগতে সমাজকৰ্মী শ্ৰদ্ধাৰ ৰূপা দাস বাইদেৱে মোক এটা কথা অৱগত কৰিছিলে যে বিশেষভাৱে সক্ষম আমাৰ মানুহখিনিক আচলতে বিশেষভাৱে সক্ষম বুলি কোৱা হয় যে তেখেতে অকণমান কিবা এটা তেখেতৰ আন্তৰিক ভাৱ এটা লৈ যে তেখেতে সমাগত কিবা এটা ভাৱ এটা কৰিছে, সেই ভাৱ এটা লৈ তেখেতে আমাক কিছু মৰম দিব খুজিছিলে আৰু সেই কথা মোক অৱগত কৰিছিলে। আৰু সেই মই মোৰ ভাই বন্ধুসকলক মানে সেই কথা ক'লোঁ আৰু সেই অনুযায়ী আজি আমি একত্ৰিত হৈছোঁ আৰু তেখেতে আমাৰ চৰণ চুই আশীষ বিচাৰিছে। আৰু মই আশাবাদী যে তেখেতৰ যি আশাৰে আমাক আজি এই আন্তৰিকভাৱে সেৱা জনাইছে সেই সেৱা তেখেতৰ ফলৱতী হওক, তেখেতক ভগৱন্তই দীৰ্ঘায়ু দিয়ক আৰু এটা ভাল বাৰ্তা তেখেতে পাব বুলি আমি আমাৰ দিব্যাংগ সমাজখনৰ হৈ আশা কৰিছোঁ। যিটো আশাৰে এওঁলোকক অকণমান আৰ্থিক সাহাৰ্য প্ৰদান কৰিলে আৰু আমাৰ বাইদেউ টিয়ক সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আমি আশা কৰিছোঁ। তেওঁক যাতে টিয়ক সমষ্টিয়ে মৰম আৰু শুভেচ্ছা জনায়। আৰু আজি আমি আমাৰ প্ৰতিবন্ধী আমাৰ যিসকলক আজি বাইদেৱে অনুদান অকণমান দিলে তেওঁলোকে যাতে বাইদেউক আশীৰ্বাদ কৰে। প্ৰথমে মই সাংবাদিক বন্ধুসকললৈ মই শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। মোৰ এটা আশা আছিলে যে মই যিখিনি প্ৰতিবন্ধী সেইসকলক মোৰ মৰম অকণমান যাচিম বুলি মই মনতে ভাবি আছিলোঁ। যোৱা বছৰৰ পৰা আৰ্থিক মই প্ৰাঞ্জল বৰা ডাঙৰীয়াক মই তেখেতক জনাইছিলোঁ, তেখেতে মোক এইখিনি সহায় কৰি দিছে, যথেষ্টখিনি সহায় কৰিছে। তেখেতলৈ মোৰ ধন্যবাদ থাকিল আৰু আগন্তুক দিনত যাতে মই আগুৱাই যাব পাৰোঁ তাৰে কামনা কৰিছোঁ। সকলোকে মোৰ ভক্তিভৰা সেৱা জনাই মই দুআষাৰ সামৰণি মাৰিছোঁ।